Welcome back to our channel Doctor's Fitness Diary. আকৌ আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিও লৈ আমি উপস্থিত হৈছো। আজি আমাৰ হৈতে আছে গোৱালপাৰা জিলাৰ এজন জ্যেষ্ঠ গাইনিকোলজিষ্ট। তেখেতক আমাৰ চেনেললৈ আমি স্বাগতম জনাইছো। আৰু আজিৰ আমাৰ বিষয়বস্তুটো হৈছে সন্তানহীনতা। আৰু এই সম্পৰ্কত তেখেতৰ পৰা আমি বহু কথা শিকিম। আহক। ধন্যবাদ তোমাৰ চেনেললৈ এই চেনেলত মোক মাতি অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ডক্টৰ মুছাউৰ ৰহমান জ্যেষ্ঠ চিকিৎসক আমবাৰী বাজাৰ মডেল হস্পিটেল আৰু প্ৰেক্টিজিং ONG স্পেচিয়েলিষ্ট। আজি আমাৰ একদম সাধাৰণ সমাজৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে মই যিবিলাক ভিডিও বনাওঁ মই ট্ৰাই কৰোঁ মানে যাতে একদম লেমেনে বুজিব পাৰে। তো এই সন্তানহীনতা কি আচলতে? সন্তানহীনতা আমি যিখিনি বুজো এজ এ প্ৰেক্টিশ্যনাৰ, মই সৰ্বসাধাৰণক যদি ক'ব খোজোঁ মানে তেতিয়া আমি এইটোই বুজাম, সন্তানহীনতা হ'ল এগৰাকী কপুল মানে দম্পতি যেতিয়া 1 বছৰ তেওঁলোকে মানে যুগ্ম জীৱন কটোৱাৰ পিছতো কোনো সন্তানৰ মুখ দেখা নাপায়, তেতিয়া আমি ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াওঁ। আৰু মানে ইয়াতে এটা কথা আছে, বিবাহৰ পিছত তেওঁলোকে সন্তান লোৱাৰ চেষ্টা কৰাৰ ফলতো যদি তেওঁলোকে সাকসেস হোৱা নাই তেতিয়া তাক প্ৰাইমাৰী বুলি কোৱা হয়। নহয়, ঠিক তেনেকুৱা নহয়। যেতিয়া বিবাহৰ 1 বছৰ পিছত মহিলাগৰাকীয়ে যেতিয়া গৰ্ভধাৰণ কৰিবলৈ মানে সক্ষম নহয়, তেতিয়া আমি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত বুলি কম, এইটোতো আমি প্ৰাপ্তবয়স্ক বুলি ধৰি লওঁ যে প্ৰাপ্তবয়স্ক মহিলা এগৰাকীয়ে যেতিয়া বিবাহৰ সম্পূৰ্ণ 1 বছৰ পিছতো গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়, তেতিয়া মহিলাগৰাকীক আমি ইনফাৰ্টিলিটি ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমি পৰামৰ্শ প্ৰদান কৰোঁ। আৰু যেতিয়া মানে 30ৰ পৰা 35ৰ ভিতৰত এগৰাকী দম্পতি বা মানুহজন 35ৰ পৰা 40ৰ ভিতৰত যেতিয়া তেওঁলোকৰ দাম্পত্য জীৱন 6 মাহৰ ভিতৰত দাম্পত্য জীৱনৰ 6 মাহৰ ভিতৰত কোনো মানে গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয় মহিলাগৰাকীয়ে, তেতিয়া আমি ইনফাৰ্টিলিটি ট্ৰিটমেণ্টৰ কাৰণে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত এবছৰ আৰু যদি লেট মেৰিজ হয় 35ৰ পিছত যদি তেওঁলোকৰ ক্ষেত্ৰত আমি এইটো আধা কনসিডাৰ হয়, আধা। কিয়নো তেওঁলোকৰ যিহেতু তেওঁলোকে ইল্ডাৰলি এজত অলপ ইল্ডাৰলি, সেইকাৰণে আমি ইমিডিয়েটলি কনচাৰ্ণ হ'বৰ কাৰণে আমি পৰামৰ্শ প্ৰদান কৰোঁ। ইউজুৱেলি আমি 30ৰ পৰা 35 ঊৰ্ধ যিবিলাক মহিলা আছে তেওঁলোকক আমি ইনফাৰ্টাইল কেটাগৰীৰ ভিতৰত ধৰি লৈ পৰামৰ্শ প্ৰদান কৰোঁ। এইটো এটা জটিল বিষয়, কাৰণ ইয়াৰ লগত বহুত কথা জড়িত থাকে। মহিলাগৰাকীৰ আণ্ডাৰলাইং বিভিন্ন ধৰণৰ সমস্যা বা প্ৰব্লেমৰ কথা থাকে। যেতিয়া 30-35 বছৰ হ'ব, গতিকে আমি অলপ সোনকালে মানে এইটো সচেতন হৈ যাওঁ। চিকিৎসকেই হওক বা মহিলাগৰাকীক দিয়া পৰামৰ্শই হওক, আমি অলপ এলাৰ্ট হ'ব কাৰণে পৰামৰ্শ দিওঁ, কাৰণ ইতিমধ্যে তেওঁলোকে অলৰেডি লেট কৰি পেলাইছে। হয় হয়, এক্সেক্টলি। ঠিক আছে। আৰু ইয়াৰ প্ৰাইমাৰী কাৰণসমূহ কি কি? এতিয়া প্ৰাইমাৰী ইনফাৰ্টিলিটি এইটো প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ক'ব আপুনি। ইন জেনেৰেল আমি যিটো মানে ক'ম যে যেতিয়া মানে এটা জেনেৰেল পপুলেশ্যনত আমি ধৰি ল'ম যে ইনফাৰ্টিলিটিৰ কাৰণ কি কি হ'ব পাৰে। ইনফাৰ্টিলিটিৰ কাৰণ বহুত আছে, তাৰ ভিতৰত প্ৰাইমাৰী ইনফাৰ্টিলিটি যিটোক আমি বুজোঁ যে মহিলাগৰাকীয়ে মানে এবাৰো মানে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়া আমি প্ৰাইমাৰী ইনফাৰ্টিলিটি বুলি ক'ম। চিকিৎসকৰ ওচৰত আহিছে, তেওঁৰ হিষ্ট্ৰী দিছে চিকিৎসকক যে তেওঁ এবাৰো এতিয়ালৈকে মানে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হোৱা নাই, প্ৰাইমাৰী ইনফাৰ্টিলিটি মানে ডেভেলপ কৰিছে। আৰু যেতিয়া তেওঁ চিকিৎসকৰ আগত আহি ক'ব যে তেখেতৰ
আগতে সন্তান হৈছিলে গৰ্ভধাৰণ কৰিছিল Miscarriage কি মিছকেৰিজ হৈছে বা কিবা কাৰণত লং মানে ইয়াৰ্ছ পাৰ হৈ গৈছে 3 বছৰ 4 বছৰ 5 বছৰ তাৰপিছততো সন্তান হোৱা নাই তেতিয়া তেওঁ উপায় নাপায় চিকিৎসকৰ কাষ চাপে তেতিয়া আমি চিকিৎসকে এইটো ইনফাৰ্টিলিটি ডেভেলপ কৰিছে কিন্তু সেকেন্ডাৰী কজ এইটো মানে তেওঁৰ সন্তান জন্ম দিয়া কেপাচিটিটো মানে খুব বেছি মানে কিন্তু কিবা কাৰণত আন্ডাৰলাইন কিবা কজ আছে বেমাৰ আছে তাৰ কাৰণে তেওঁ ধৰি ৰাখিব পৰৱৰ্তী টাইমত এবাৰ মিছকেৰিজ হৈছে বা এবৰ্শন হৈছে পিছলৈকে তেওঁৰ মানে কোনো মানে হোৱা নাই চেষ্টা কৰিও সন্তান জন্ম দিব পৰা মানে সক্ষম হোৱা নাই দিয়া নাই তেতিয়া আমি এইটো সেকেন্ডাৰী ইনফাৰ্টাইল ওমেন বুলি ক'ম সেকেন্ডাৰী আপনি প্ৰথমতে ক'লে প্ৰাইমাৰী আৰু দ্বিতীয়তে ক'লে সেকেন্ডাৰী ইনফাৰ্টিলিটি প্ৰাইমাৰীত আপুনি ক'লে যে এবাৰত তেখেতে সন্তান গৰ্ভধাৰণ কৰা নাই আৰু সেকেন্ডাৰীত হয়তো গৰ্ভধাৰণ কৰিছে কিবা কাৰণত আন্ডাৰলাইন কজত মিছকেৰেজ হৈ গৈছে তো এতিয়া আপোনাৰ পৰা জানিব খুজিম এই প্ৰাইমাৰী এই মহিলাগৰাকী যে গৰ্ভধাৰণ নকৰিল তাৰ কি কাৰণ হ'ব পাৰে এতিয়া প্ৰাইমাৰী ইনফাৰ্টিলিটিৰ কাৰণ বহুত থাকিব পাৰে যেনেকৈ কিছুমান পাৰ্মানেণ্ট বেমাৰ ডিজিজ আছে আগতে ট্ৰিটমেণ্ট হোৱা নাই যেনেকৈ মহিলাগৰাকীৰ মানে PCOS আছে PCOD আছে PCOS অলপ পলিচিষ্টিক অভাৰিয়ান ডিজিজ আজিকালি এইটো এটা লাইফষ্টাইল ডিজিজ তাৰপিছত যেনেকৈ ডায়েবেটিছ আছে তাৰপিছত জৰায়ুত আমি জৰায়ু বুলি ক'ম ইউটেৰাছত বিভিন্ন ধৰণৰ সমস্যা আছে যেনেকৈ জৰায়ুত টিউমাৰ আছে যেনেকৈ টিউবৰ কোনো প্ৰব্লেম আছে টিউব মানে ফেলোপিয়ান টিউব আমাৰ মহিলাৰ শৰীৰত কি থাকে জৰায়ুৰ দুইফালে দুটা নলীৰ নিচিনা অংগ আছে দুলিৰ নিচিনা টিউব আছে এটাক আমি ফেলোপিয়ান টিউব বুলি কওঁ এই ফেলোপিয়ান টিউবত যেতিয়া কিবা ধৰণৰ ব্লকেজ থাকে বা টিউবাৰকুলোচিছ বা আন কিবা ইনফেকশ্যন থাকে তেতিয়া মানে কি হয় মানে প্ৰজনন কৰাৰ পিছত যিটো আমাৰ স্পাৰ্ম যিটো মানে মতা মানুহৰ মেইল পাৰ্চনৰ যিটো স্পাৰ্ম সেই স্পাৰ্মটো তাৰমানে কি হয় মানে হেৰিৰ মাজেদি যদি টিউবেল কিবা ডিফেক্ট থাকে টিউবত যদি ব্লক থাকে তেতিয়া গৈ নাপায় আৰু সেইকাৰণে কি হয় স্পাৰ্ম মানে যিটো শুক্ৰাণু বুলি ক'ম স্পাৰ্ম আৰু অভাৰীৰ পৰা অভিলেশ্যনৰ পিছত প্ৰত্যেক মহিলাৰ কি হয় মেনষ্ট্ৰুৱেল চাইকেলৰ 11 পৰা মানে 14 দিনৰ ভিতৰত 11 পৰা 14 দিনৰ ভিতৰত জেনেৰেলি অভিলেশ্যন হয় অভিলেশ্যন হোৱাৰ লগে লগে কি হয় যিকোনো এটা বা দুটা মেচিউৰ ফলিকুল অভা যাক কয় আমি ডিম্বাণু এই ডিম্বাণু নিঃসৰণ হয় ঠিক সেই সময়ত যেতিয়া প্ৰজনন কৰা হয় বা ফাৰ্টিলাইজেশ্যন হয় বা কপুলগৰাকী মানে যেতিয়া মানে হয় কি কয় আমি কি ক'ম মেটিং হয় তেতিয়া তেওঁলোকৰ মাজত মানে অভা আৰু শুক্ৰাণুৰ মাজত মানে হয় ফাৰ্টিলাইজেশ্যন হয় এই ফাৰ্টিলাইজেশ্যনৰ পৰাই আমাৰ ভৱিষ্যত মানে বেবীৰ জন্ম হয় এইটোৱে আমাৰ বাচ্চা বা কি কয় সন্তান জন্ম ধৰা এটা মানে সামান্য জ্ঞান দিছোঁ মই সামান্য এটা মানে ডেছক্ৰিপশ্যন মই দিছোঁ যে কেনেকৈ আমাৰনো সন্তান হয় তো এই ক্ষেত্ৰত এটা সৰু কথা মই সুধিব বিচাৰিম কোনোবা দাম্পতীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত গৰ্ভধাৰণ কৰা নাই হয়তো আপোনালোকৰ ওচৰত আহিছে চিকিৎসকৰ আপোনালোকৰ পৰামৰ্শ ল'বলৈ কিন্তু এই ক্ষেত্ৰত আমি সচৰাচৰ দেখা পাওঁ যে মহিলাগৰাকীকে আমি চিকিৎসা প্ৰদান কৰোঁ কিন্তু আমি পুৰুষজনৰ বিষয়ে ক'ৰবাত আমি নুসুধো নেকি বা এনেকুৱা হয় নেকি এই ক্ষেত্ৰত কি ক'ব আপুনি হয় এইটো মানে বহুত সচৰাচৰ আমি দেখা পাওঁ বা আমাৰ ক্লিনিকছত বা আমাৰ ওচৰত সদায় আমি এনেকাই দেখোঁ যে দম্পতীহালৰ বিবাহ বহুদিন হৈ গৈছে কিন্তু প্ৰথমতেই মানে আমি দেখা পাওঁ কি মহিলাগৰাকীয়ে কি চিকিৎসকৰ কাষ চাপে এইটো এটা মানে কমন ফিন'মেনন এইটো সচৰাচৰ ঘটি থাকে আৰু জেনেৰেলি আমি
কাৰণ সন্তান জন্ম দিয়া কেপাচিটি অকল মহিলাৰে মানে কাৰণ ভৱিষ্যত সন্তানটো মহিলাৰ গৰ্ভতে হয় সেইকাৰণে আৰু মহিলাৰ গাত আমি কিছু মানে যেতিয়া সন্তান জন্ম বা গৰ্ভধাৰণ কৰে আমি সচৰাচৰ কিছু লক্ষণ দেখা পাওঁ যেতিয়া মহিলাগৰাকী গৰ্ভৱতী হৈ যায় যাক আমি কয় প্ৰেগনেণ্ট হৈ যায় তাৰ কিছু মানে লক্ষণ আমি ঘৰখনে মানে প্ৰত্যক্ষ কৰোঁ বা আমি দেখা পাওঁ যে বমি কৰা বা কিবা মৰ্নিং চিকনেছ বুলি কয় ইনিচিয়েল কিছু চিমটম দেখা পাওঁ বা মাহেকীয়াটো বন্ধ হৈ যোৱা মেন্সটো বন্ধ হৈ যোৱা এই লক্ষণবিলাক আমি দেখা পাওঁ তো কিন্তু পুৰুষৰ ক্ষেত্ৰত কিছু মানে বস্তু আমাৰ চকুত নপৰে আৰু এইটো মানে কিছু আমাৰ সমাজত ছ'চিয়েল ষ্টিগমাও কিছু আছে পুৰুষ মানুহবিলাকৰ মানে সমস্যাৰাজিৰ কথা বা তেওঁ যদি আগৰ পৰা কিবা বেমাৰত ভুগি আছে বা এনেকুৱা ধৰণৰ সমস্যা আছে আচলতে তেওঁ চিকিৎসকৰ কাষ মানে সচৰাচৰ মানে পুৰুষজন আগতীয়াকৈ যোৱা আমি পৰিলক্ষিত নহয় আমি দেখা নাপাওঁ আপোনাৰ কুৱেশ্যনটো বহুত মানে সচৰাচৰ মানে বাস্তৱ কুৱেশ্যন কিন্তু এই ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থাক কি বুলি ক'ব আপুনি নহয় আমাৰ যেনেকুৱা আপুনি কৈছে পুৰুষৰ ক্ষেত্ৰত এইটো আমি হেৰি নকৰোঁ কিন্তু মোৰ কথাটো আছিলে যে আমি অকল কেৱল মহিলাজনীকে জাজ কৰোঁ নেকি পুৰুষজনৰতো কিবা পুৰুষজনিত কাৰণ নহয় সময়ত একচুৱেলি কি হয় সময়ত যেতিয়া ইনফাৰ্টিলিটিৰ ট্ৰিটমেণ্ট কৰিবলৈ যোৱা হয় যেতিয়া আমি কোনো মহিলাৰ গৰ্ভধাৰণ হোৱা নাই দীৰ্ঘদিন মানে মহিলাগৰাকী প্ৰেগনেণ্ট হোৱা নাই বা গৰ্ভাৱস্থা দেখিবলৈ পোৱা নাই তেতিয়া স্বামীয়ে বা ঘৰৰ মানুহে বা গাৰ্জিয়ানে চিকিৎসকৰ ওচৰত লৈ যায় গতিকে লৈ যোৱাৰ লগে লগে আমি সচৰাচৰ যিখিনি ইনভেষ্টিগেশ্যন যিখিনি পৰীক্ষা নিৰীক্ষা পৰামৰ্শ এই গোটেইখিনি আমি দিওঁ গতিকে তাৰ ভিতৰত কি হয় মহিলাগৰাকীৰ ইউজুৱেলি আমি মহিলাগৰাকীক যি পৰীক্ষা নিৰীক্ষা কৰিব লাগে আমি কৰাই লওঁ কিন্তু আমি যদি দেখা পাওঁ যে মহিলাৰ কিবা সমস্যা হৈছে মহিলাৰ জৰাইত কিবা সমস্যা হৈছে বা মহিলাজনীৰ কিবা ইনফেকশ্যন হৈছে বা কিবা তেনেকুৱা ধৰণৰ টিউবাৰকুলোচিছ বা এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা হৈছে বা যি ট্ৰিটেবল কিছু কজ আছে সেই কজবিলাক চিকিৎসা কৰি আমি মানে দেখা পালোঁ যে মহিলাগৰাকী গৰ্ভধাৰণ হৈ গৈছে বা সম্ভৱ হৈছে তেতিয়াতো কোনো এইবিলাক ইছ্যু নাই যেতিয়া আমি দেখা পাম দীৰ্ঘদিন চিকিৎসা কৰাৰ পিছত মহিলাৰ কোনো ডেফিনিট কোনো কজ অৰ্গেনিক কোনো কজ বিচাৰি পাম যেনেকুৱা ধৰক জৰায়ত কিবা সমস্যা হৈছে বা মহিলাগৰাকীৰ টিউবত কোনো প্ৰব্লেম আছে টিউব ব্লকেজ আছে বা জৰায়ত কিবা ফাইব্ৰইড হওক ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা আছে বা PCOD যাক আমি কি কওঁ পলিচিষ্টিক অভাৰিয়ান ডিজিজ এনেকুৱা ধৰণৰ সমস্যা আছে এই সমস্যাবিলাক যেতিয়ালৈকে আমি সমস্যাৰ সমাধানটো নহয় তেতিয়ালৈকে অবভিয়াছলি মহিলাগৰাকী কি হ'ব প্ৰেগনেণ্ট হ'বলৈ অসুবিধা হ'ব কিন্তু এই কোনো ধৰণৰ সমস্যা নাই বা ট্ৰিটমেণ্ট কৰিও যেতিয়া দেখা পাওঁ মহিলাগৰাকী মানে হোৱা নাই প্ৰেগনেণ্ট হোৱা নাই তাৰপিছত আমাৰ কি পৰিলক্ষিত হ'ব আমি যে পুৰুষজনৰ কিবা সমস্যা থাকিব পাৰে তাৰ কাৰণে তেতিয়া আমি কি কৰিম আমি পুৰুষজনৰো কিছু ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে মেডিকেল ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াম বা তেনে ক্ষেত্ৰত কি কৰিম পুৰুষজনৰ কি বেছিক কি আমি চাম যে পুৰুষজন কোনো বেমাৰত আক্ৰান্ত হৈ আছে নে তেওঁৰ ডায়েবেটিছ আছে নে নাই তেওঁৰ হাইপাৰ টেনশ্যন আছে নে নাই তেওঁ এক্সট্ৰিম কোনো এজ হৈছে নে নাই বা তেওঁৰ কোনো স্পাৰ্ম কাউণ্ট কম আছে নে নাই বা ইম্পৰ্টেঞ্চি আছে নে নাই যেনেকৈ ইনএবিলিটি টু পাৰফৰ্ম দ্য ছেক্সুৱেল এক্টিভিটি বা ছেক্সুৱেল হেৰিটো ভালকৈ সম্পন্ন হোৱা নাই বা স্পাৰ্ম কাউণ্ট কম আছে ডিফেক্টিভ স্পাৰ্ম আছে বা স্পাৰ্ম অভাম মাল্টিপ্লিকেশ্যন ফাৰ্টিলাইজেশ্যনটো ভালকৈ হোৱা নাই ইত্যাদি ধৰণৰ সমস্যা যেতিয়া আমি পাম পুৰুষৰ গাত ডেফিনেটলি আমি চিকিৎসা আগবঢ়াম এই ক্ষেত্ৰত মহিলাগৰাকীৰ ছাপ'জ সন্তান জন্ম দিব পৰা নাই তেনেহ'লে তেখেতৰ কি পৰ্যায়ত চিকিৎসা
ল'ব লাগিব বা এনেকুৱা চৰকাৰীভাৱে কিবা চিকিৎসা উপলব্ধ আছে কি সেই সম্পৰ্কত অলপ এইটোতো একচুৱেলি মানে বহুত এটা সাধাৰণ এটা মানে আমি জানিব লাগে, আমি সচেতন হ'ব লাগে যে মহিলাগৰাকী যেতিয়া 1 বছৰ বা তাৰ ওপৰত দীৰ্ঘদিন যেতিয়া সন্তান হোৱা নাই তেতিয়া আমাৰ চিকিৎসকৰ কাষ চাপি আমি দেখিলোঁ যে মহিলাগৰাকীৰ মানে প্ৰাথমিক আমি কি পৰামৰ্শ দিম বা ইনভেষ্টিগেশ্যন কি কৰিম। এতিয়া আমি জেনেৰেলি প্ৰথম অহাৰ লগে লগে মহিলাগৰাকীৰ আমি এটা আল্ট্ৰাচাউণ্ড কৰোঁ বা ব্লাড টেষ্ট কৰোঁ। আল্ট্ৰাচাউণ্ডত আমি কি দেখা পাম, আল্ট্ৰাচাউণ্ডত যদি মহিলাগৰাকীৰ মানে কোনো ধৰণৰ মানে টিউমাৰ আছে বা জৰায়ুত কোনো টিউমাৰ আছে, ফাইব্ৰইড আছে বা PCOD আছে, আজিকালি বহুত কমন PCOD মহিলাৰ ক্ষেত্ৰত বহুত পলিচিষ্টিক অভাৰিয়ান ডিজিজ বহুত কমন, ডায়েবেটিছ আছে, তে আমি উপযুক্ত চিকিৎসা দিম। চিকিৎসা দিলে আমাৰ কোনো মানে মহিলাগৰাকী সন্তান জন্ম দিবলৈ ডেফিনেটলি সক্ষম হ'ব। এতিয়া যদি দেখিলোঁ যে মহিলাগৰাকীৰ দীৰ্ঘদিন চিকিৎসা কৰাৰ পিছত মহিলাগৰাকীৰ কোনো ধৰণৰ সমস্যা নাই, কোনো তথাপি গৰ্ভধাৰণ হোৱা নাই, তেতিয়া আমি পৰামৰ্শ দিম যে পুৰুষজনৰ স্পাৰ্ম কাউণ্টটো কৰি চাব লাগে বা পুৰুষজনকো স্ক্ৰিনিং কৰিব লাগে, তেওঁৰ কোনো ধৰণৰ ডায়েবেটিছ আছে না নাই, হাৰ্টৰ কোনো প্ৰব্লেম আছে না নাই, তেওঁৰ কোনো ইম্পৰ্টেঞ্চি আছে না নাই বা অন্য কোনো ইছকেমিক হাৰ্ট ডিজিজ বা মেণ্টেল কোনো ইলনেছ, ডিপ্ৰেশ্যন, এনেকুৱা ধৰণৰ কোনো ডিজিজ আছে না নাই, এইবিলাক আমি স্ক্ৰিনিং কৰি মানে আমি চাব লাগে পুৰুষৰ মানে সমস্যাটো। ছাপ'জ এগৰাকী মহিলা দীৰ্ঘদিন ধৰি চিকিৎসা লোৱাৰ পাছতো গৰ্ভধাৰণ কৰা নাই, এই ক্ষেত্ৰত মহিলাগৰাকী হয়তো তেখেতে হোপলেছ হৈ যায় কেতিয়াবা। তেখেতে ভাবে যে মই চাগে এগৰাকী মাতৃত্বৰ যি সুখ, এই সুখ চাগে মই ল'ব নোৱাৰিম। এই ক্ষেত্ৰত কিবা বিজ্ঞানভিত্তিক কিবা পদ্ধতি আছে নেকি যে গৰ্ভধাৰণ কৰাৰ? নিশ্চয় আছে। সচৰাচৰ কি হয়, আমি আমাৰ অসম বা ভাৰতবৰ্ষত মানে আমি পিছপৰা ইকনমিকেলি হওক, সামাজিক ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, আমি বহুত পিছপৰা। গতিকে আমি চিকিৎসকৰ ওচৰত বহুত পলমকৈ মানে মহিলাসকলে মানে একচুৱেলি যায়। ইনিচিয়েল ষ্টেজত আমি আচলতে নাযাওঁ। সৰু সুৰা প্ৰব্লেমে আছে যাৰ কাৰণে যিটো ট্ৰিটেবল, যিটো মানে চিকিৎসকৰ ওচৰত গ'লে ল'লে লগে লগে আজি চাগে এই সমস্যা নহ'ল হয়। ছাপোজ যেনেকৈ এটা সামান্য মানে বেমাৰ, মানে কোনোবা মহিলাৰ টিউবেল কিবা অবষ্ট্ৰাকশ্যন হৈছে, টিউবাৰকুলোচিছ হৈছিল কিছু বছৰ আগত, তেখেতৰ ট্ৰিটমেণ্ট হোৱা নাই। টিউবাৰকুলোচিছ হৈছে, টিউবৰ কোনো সমস্যা হৈছে বা এনেকুৱা ধৰণৰ বেমাৰ হৈছে যাৰ কাৰণে তেওঁৰ টিউবত ব্লক হৈছে, অবষ্ট্ৰাকশ্যন আহি গৈছে বা এনেকুৱা ধৰণৰ সমস্যা হৈছে জৰায়ুত এটা সৰু টিউমাৰ হৈ আছে। এইটো ট্ৰিটমেণ্ট কৰিলে তেখেতৰ বাচ্চা হৈ যাব, কোনো সমস্যাই নাই, কিন্তু চিকিৎসকৰ ওচৰত যোৱা নাই। আৰু এনেকুৱা বহুত আছে, চিকিৎসা কৰিছে কিন্তু ফাৰ্দাৰ ইনভেষ্টিগেশ্যন কিছুমান কৰিবলগীয়া থাকে, তাৰ পৰামৰ্শ, কাৰণ বহুত ক্ষেত্ৰত দেখা যায় মানে এই ইনফাৰ্টিলিটি ট্ৰিটমেণ্টটো অলপ কষ্টলি হয় আৰু ৰিপিটেড ডক্টৰ চিকিৎসকৰ ওচৰত যাবলগীয়া হয়, ইনভেষ্টিগেশ্যন কৰিবলগীয়া হয়, ৰিপিটেড আল্ট্ৰাচাউণ্ড কৰিব লাগে। যেনেকৈ আমি যদি কিছুমান ক্ষেত্ৰত দেখোঁ যে PCOD হৈছে, সামান্য PCOD এটা ডেভেলপ কৰিছে, তাৰ কাৰণে সন্তান হোৱা নাই, মানে মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটি হৈছে, মানে মেচিয়ৰ ফলিকুল ডেভেলপ কৰা নাই, মানে যিটো মানে ডিম্বাণু, জেনেৰেলি মহিলাৰ মেনষ্ট্ৰুৱেল চাইকেলৰ 11-12 দিনৰ পৰা 14 দিনলৈকে এইখন সময়ত কি হয়, অভুলেশ্যন হয়। অভুলেশ্যনৰ পিছত মানে ফলিকুলৰ সৃষ্টি হয়। সেই ফলিকুলটোৰ পৰা মানে যেতিয়া নিঃসৰণ হয়, ঠিক সেই সময়ত যেতিয়া মানে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ পাৰফৰ্ম হ'ব, দম্পতীগৰাকীয়ে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিব, তেতিয়া কি হ'ব, জেনেৰেলি মানে এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ আমাৰ জাইগট মানে ভৱিষ্যত সন্তানটোৰ জন্ম হয়। এইটো এটা নৰ্মেল প্ৰক্ৰিয়া, সন্তান জন্ম দিয়াৰ এটা প্ৰক্ৰিয়া। মানে সন্তান কেনেকৈ হয়, এইটো এটা আমি মানে এটা
চিম্পুল এটা মানে পদ্ধতি মানে মই কৈছোঁ, কিন্তু এই চিম্পুল পদ্ধতিটো এটা নৰ্মেলি সন্তান এনেকৈ হয়, কিন্তু দেখা গ'ল কি মানে PCODৰ কাৰণে মেচিউৰ ফলিকুলৰ মানে উৎপত্তি হোৱাই নাই। গতিকে এই বস্তুটো যদি চিকিৎসকৰ ওচৰত ভালকৈ নাযায়, কোনটো মেনষ্ট্ৰুৱেল চাইকেলত তেওঁৰ মেচিউৰ ফলিকুল ডেভেলপ কৰিব, নিশ্চয় ৰিপিটেডলি মহিলাগৰাকীয়ে চিকিৎসকৰ ওচৰত আহিব লাগিব, পৰামৰ্শ ল'ব লাগিব, আৰু আল্ট্ৰাচাউণ্ড কৰি এটা ষ্টাডি কৰিব লাগিব, যে মানে ফলিকুলাৰ ষ্টাডি কৰিব লাগিব, যে আমি চিকিৎসাটো যে আগবঢ়াম, আমি যে ট্ৰিটমেণ্ট দিম, সেই ট্ৰিটমেণ্টটো দিয়াৰ আগতে আমি ৰিপিটেড আল্ট্ৰাচাউণ্ড কৰা দৰকাৰ। এইটো আমাৰ সমাজত মানে এতিয়ালৈকে মহিলাবিলাক ইমান মানে এলাৰ্ট হোৱা নাই, ইমান মানে সচেতন হোৱা নাই। ঠিক আছে, এজন মহিলাই যেতিয়া দেখা পাল যে তেওঁৰ মানে নৰ্মেল পদ্ধতিত মানে দীৰ্ঘদিন চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত তেতিয়া আমি তাৰপিছতো হোৱা নাই। বিভিন্ন ধৰণৰ পদ্ধতি আছে, যেনেকৈ আমি আজিকালি যিটো সহজ পদ্ধতি সেইটো হ'ল IUI কৰিব পাৰে, ইন্ট্ৰা-ইউটেৰিন ইনছেমিনেশ্যন যিটো কয়, সেইটো কৰিব পাৰে। সহজ ভাষাত যদি অলপ বুজাই দিয়ে। IUI এনেকুৱা এটা বস্তু, এইটো এটা আৰ্টিফিচিয়েল পদ্ধতি। কি কৰে, যেতিয়া মানে মহিলাগৰাকীৰ মানে পুৰুষৰ শুক্ৰাণুটো মেচিউৰ যিটো মানে স্পাৰ্ম শুক্ৰাণু, এই শুক্ৰাণুটো পৰীক্ষাগাৰত মানে লেবৰেটৰীত মানে সংগ্ৰহ কৰি মানে এইটো মহিলাৰ মানে প্ৰজনন অংগ দি চিৰিঞ্জৰ নিচিনা চিৰিঞ্জ যেনেকৈ চিৰিঞ্জেদি তেওঁৰ মানে গৰ্ভস্থলীত সংস্থাপন কৰা হয়। এইটোক কয় IUI, ইন্ট্ৰা-ইউটেৰিন ইনছেমিনেশ্যন। আৰু এই প্ৰক্ৰিয়াটো কিমান খৰচ পৰে? এইটো প্ৰক্ৰিয়াত বেছি খৰচ নহয়। এইটো মানে IUI প্ৰথমতে কেতিয়াবা ফাৰ্ষ্ট এটেম্পটত IUI যদি ছাকচেছফুল হয়, তেনেহ'লে সমস্যা নাই। কেতিয়াবা কিছুমান ক্ষেত্ৰত কি হয়, IUI এবাৰ ছাকচেছ নহয়, তেতিয়া 2বাৰ বা 3বাৰ ট্ৰাই কৰা যায়। যদি বয়স বা তেওঁলোকৰ মানে সময় আছে, তেতিয়া তেওঁলোকে IUI ট্ৰাই কৰিব পাৰে। যেতিয়া IUI-টো ফেইলিয়াৰ হয়, IUI ছাকচেছফুল নহয়, তেতিয়া আমি আজিকালি IVF-ৰ কথা জেনেৰেলি পৰামৰ্শ দিওঁ। IVF হ'ল এনেকুৱা এটা পদ্ধতি, ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন। এইটো কি হয়, মানে আৰ্টিফিচিয়েলি মানে পৰীক্ষাগাৰত মানে পুৰুষ আৰু মহিলাৰ মানে অভাৱ আৰু স্পাৰ্মটো মানে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি, পৰীক্ষাগাৰত এটা মানে মাতৃগৰ্ভত যেনেকুৱা এটা এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্ট এটা আৰ্টিফিচিয়েলি বনাই এটা মানে জাইগোটৰ জন্ম দিয়া হয়, মানে ফাৰ্টিলাইজ কৰোৱা হয়। সেই ফাৰ্টিলাইজড মানে অভাটো আমি কি কৰোঁ, মানে মাতৃগৰ্ভত সংস্থাপন কৰি দিওঁ। এইটো হ'ল IVF। IVF পদ্ধতিটো অলপ জটিল আৰু খৰচো মানে। এইটো আমাৰ অসমত চৰকাৰী কিবা প্ৰতিষ্ঠানত সম্ভৱ নেকি? GMC-ত আজিকালি মানে এইটো এভেইলেবল হৈছে। জেনেৰেলি প্ৰাইভেট ছেক্টৰতহে বেছি হয়, কিন্তু চৰকাৰেও এই ক্ষেত্ৰত মানে আগভাগ লৈছে। ঠিকে আছে। হয়, আপুনি আমাৰ দৰ্শকসকলে আপোনাৰ মূল্যৱান সময় খৰচ কৰি ইমান গুৰুত্বপূৰ্ণ এটা টপিকৰ ওপৰত, ইমান গুৰুত্বপূৰ্ণ এটা হেৰিৰ ওপৰত আমাক পুংখানুপুংখ জ্ঞান দিলে, তাৰ কাৰণে আপোনাক আমি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত আমাৰ দৰ্শক বন্ধুসকললৈ, আমাৰ সমাজলৈ কি বাৰ্তা দিব খোজে আপুনি? একচুৱেলি এইটো অত্যন্ত স্পৰ্শকাতৰ এটা বিষয়, আৰু এই ক্ষেত্ৰত আমি যিবিলাক ইলিজিবল কাপল দম্পতি আছে, তেওঁলোকক একচুৱেলি আমি এনেকুৱা এটা মেছেজ দিব লাগে, যে আমি একচুৱেলি মেডিকেল মানে যিটো মেডিকেল ছায়েন্সৰ জ্ঞান কিছু আমি তেওঁলোকক দিব লাগে। আমাৰ সন্তানহীনতা মানে ইমান জটিল এটা বেমাৰ নহয়, চিকিৎসা কৰিলে বহুতেই সন্তানৰ মুখ দেখা পায়। কিন্তু আমি এই ক্ষেত্ৰত মানে আমি কি কৰোঁ, আমি আমাৰ মহিলাসকলক কিছু মানে মেডিকেল ছায়েন্সৰ জ্ঞান দিয়া যথেষ্ট দৰকাৰী। আৰু
তাৰ কাৰণে আমি বিভিন্ন NGO বা সমাজ সচেতন ব্যক্তিৰ দ্বাৰা বা বিভিন্ন ধৰণৰ সচেতনতামূলক সভা বা সভা বা মেডিকেল চায়েন্সৰ সম্যক জ্ঞান মানে ভিতৰুৱা মহিলাবিলাককো আমি দিয়া যথেষ্ট মানে দৰকাৰ। হয় বন্ধুসকল, আমি ইতিমধ্যে আমাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ অংশলৈ আহি পাইছোঁ আৰু আপোনালোকে এনেকুৱা স্বাস্থ্য আৰু ফিটনেছ ৰিলেটেড ভিডিঅ' পাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।